বলো বলো ভারত মাতা কি জয়, বলো বলো ভারত মাতা কি জয়। গোলকগঞ্জৰ চৰাইখোলা গাঁৱত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ মন কী বাত। সমগ্ৰ দেশৰ লগতে গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাইখোলা গাঁৱতো আজি অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান মন কী বাত। এই বিশেষ অনুষ্ঠানত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে আৰু একাগ্ৰচিতে প্ৰধানমন্ত্ৰীৰ বাণী আলোচনা কৰে। উল্লেখ্য যে মন কী বাত হ'ল প্ৰধানমন্ত্ৰীৰ দ্বাৰা পৰিচালিত এক অৰাজনৈতিক ৰেডিঅ' অনুষ্ঠান, যাৰ মুখ্য উদ্দেশ্য দেশবাসীৰ সৈতে চিন্তা চৰ্চা আৰু দৈনন্দিন শাসনৰ বিষয়বোৰ ভাগ বতৰা কৰা। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই অনুষ্ঠান ভাৰতৰ অন্যতম সমৃদ্ধশালী ৰেডিঅ' অনুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে। 2023 চনৰ 30 এপ্ৰিলত এই অনুষ্ঠানৰ 100 সংখ্যক সংস্কৰণ সম্পন্ন হৈছিল। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ৰোহতকৰ এটা সমীক্ষা অনুসৰি প্ৰায় 23 কোটি লোক নিয়মিতভাৱে এই অনুষ্ঠান অনুসৰণ কৰে আৰু 1 বিলিয়নৰ অধিক লোকে কমেও এবাৰ এই অনুষ্ঠান শুনিছে বা চোৱাৰ অভিজ্ঞতা লাভ কৰিছে। চৰাইখোলা গাঁৱৰ অনুষ্ঠানত স্থানীয় ৰাইজৰ ব্যাপক অংশগ্ৰহণ লক্ষ্য কৰা যায়। বিশেষকৈ গ্ৰাম্য অঞ্চলত এই ধৰণৰ অনুষ্ঠান ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 120 সংখ্যক মন কী বাত অনুষ্ঠান আমাৰ ধুবুৰী জিলা গোলকগঞ্জ সমষ্টি আমাৰ 177 নং বুথত আমাৰ বুথ সভাপতি সন্মানীয় দুৰ্গাচৰণ মজুমদাৰ প্ৰমুখে আমাৰ বুথৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আমাৰ স্থানীয় বুথৰ আমাৰ শ্ৰদ্ধাৰ আই মাতৃসকলক লৈ পেলাই আজি আমি মন কী বাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত শ্ৰৱণ কৰিলোঁ আৰু আজি খুবেই ভাল লাগিছে। ৰাজ্যৰ অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছোঁ। আপোনালোকে দেখি আছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত চবে শ্ৰৱণ কৰিলে। ৰাইজে এটা ভাল অনুভৱ কৰিছে যে আজি 120 সংখ্যক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত ইয়াৰ আগতো চবে শুনিছিল, আজি শুনি চবেই ভাল পাইছে। যিহেতুকে আমাৰ এই বিজেপি গভৰ্ণমেণ্টখনে আমাৰ দুখীয়া জনসাধাৰণৰ প্ৰতি যিখিনি আস্থা যদি মনোবল বৃদ্ধি কৰিছে, বিশেষকৈ যিবিলাক আঁচনি প্ৰদান কৰিছে, অৰুণোদয় হওক, আমাৰ বৃদ্ধ পেঞ্চনে কওক, আমাৰ আৱাস যোজনাই কওক, সকলোবিলাকে আমাৰ ৰাইজে কম বেছি পৰিমাণে চবে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ঘৰৰ পৰা ওলাই আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন কী বাত শুনিবলৈ।